হয় আজি লক্ষ্মী পূজা আৰু ঘৰখনৰ শ্ৰীবৃদ্ধিৰ কাৰণে সমাজখনৰ শ্ৰীবৃদ্ধিৰ কাৰণে পৰিয়ালৰ শ্ৰীবৃদ্ধিৰ কাৰণে আই লক্ষ্মী গোসানীৰ ওচৰত সকলোৱে সেৱা প্ৰাৰ্থনা আগবঢ়াব ধূপ দীপ নৈবেদ্য আগবঢ়াব আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত উডমাৰীৰ লক্ষ্মী মন্দিৰত আৰু এটা অতি সুন্দৰ সুবিশাল এই লক্ষ্মী মন্দিৰটো এগৰাকী ব্যক্তিৰ প্ৰচেষ্টাত নিৰ্মাণ কৰা হৈছিল আজিৰ পৰা কিছু বছৰ পূৰ্বে আৰু এই মন্দিৰটো এই মুহূৰ্তত মই ভিতৰত উপস্থিত আছোঁ আৰু মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গ্ৰীণে দেখুৱাইছে আজি ৰাতিপুৱাৰ পৰা লক্ষ্মী পূজা উপলক্ষে ইতিমধ্যে পুৰোহিতে বিভিন্ন মন্ত্ৰোচ্চাৰণেৰে লক্ষ্মী পূজা আৰম্ভ কৰিছে আৰু এটা আটক ধুনীয়াকৈ এটা লক্ষ্মী মূৰ্তি তেওঁলোকে স্থায়ীভাৱে নিৰ্মাণ কৰিছে এটা সুন্দৰ মূৰ্তি আৰু এটা স্থাপত্য এটা সুন্দৰ স্থাপত্যৰে এই মন্দিৰটো তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে আৰু প্ৰতি বছৰতে ইয়াত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে ইয়াত লক্ষ্মী পূজা অনুষ্ঠিত কৰে মই প্ৰথমতে ইতিমধ্যে নাম কীৰ্তন ৰাতিপুৱাৰ পৰা আৰম্ভ হৈছে মই নাম কীৰ্তনৰ মাজলৈকে মই যাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এয়া মোৰ সহযোগী ভিডিঅ' গ্ৰীণে দেখুৱাইছে এয়া লক্ষ্মী দেৱীৰ আৰাধনাৰে এয়া লক্ষ্মী আইৰ নাম প্ৰসংগ ইতিমধ্যে কৰা পৰিলক্ষিত হৈছে এইসকল আই মাতৃয়ে মই নামৰ কিছু দৃশ্যাংশ প্ৰথমে প্ৰাক নিজৰ দৰ্শকক দেখুৱাই লৈছোঁ এয়া আইৰ বন্দনাৰে এতিয়া মুখৰিত হৈ পৰিছে আকাশ বতা এয়া লক্ষ্মী মন্দিৰৰ
ভিতৰ প্ৰাংগণ ইতিমধ্যে আকাশ বতাৰে মুখৰিত হৈ পৰিছে সঁচাকৈ ক'ব লাগিব যে লক্ষ্মী আইৰ শ্ৰীচৰণত এনেকৈ সকলোৱে প্ৰাৰ্থনা আগবঢ়াইছে মই ভিতৰলৈকে সোমাই যাবৰ কাৰণে অকণমান চেষ্টা কৰিছোঁ ইয়াত পুৰোহিতে ৰাতিপুৱাৰ পৰা যি পূজা অৰ্চনাৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে মই পুৰোহিতৰ পৰা অকণমান মন্ত্ৰোচ্চাৰণ শুনাবৰ কাৰণে মই প্ৰাগনিজৰ দৰ্শকক চেষ্টা কৰিম আৰু এয়া দেৱী মূৰ্তি এয়া আই লক্ষ্মীৰ এয়া এটা সুন্দৰ এটা ভাস্কৰ্য ইয়াত নিৰ্মাণ কৰা হৈছে এটা সুন্দৰ স্থাপত্যৰে এই মূৰ্তিটো নিৰ্মাণ কৰা হৈছে অকণমান এটা দেৱী বন্দনা মই আপোনাৰ পৰা শুনিব বিচাৰোঁ ওম শ্ৰী লক্ষ্মী দেৱায় নমঃ ওম শ্ৰী লক্ষ্মী দেৱায় নমঃ ওম শ্ৰী লক্ষ্মী দেৱায় নমঃ ওম বিশ্বৰূপেশ্ব ভাজ্যশ্ৰী পদ্মে পদ্মালয়ে শুভে সৰ্বতোপাসী মান মাং দেৱী লক্ষ্মী দেৱী নমস্তুতে 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 নিশ্চিতভাৱে এনেকৈ আচলতে এয়া দেৱী বন্দনাৰ মুখৰিত হৈ পৰিছে সমগ্ৰ ইয়াৰ পৰিৱেশ আৰু এটা কথা ক'ব লাগিব যে এই অঞ্চলটো সমগ্ৰ অঞ্চলটো এটা জনজাতীয় অধ্যুষিত অঞ্চল আৰু এই জনজাতীয় অধ্যুষিত অঞ্চলটোত আচলতে ইয়াত মূলতঃ লক্ষ্মী দেৱীৰ পূজাকে ইয়াত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰম অনুষ্ঠিত কৰা হয় আৰু যিগৰাকী মূল ব্যক্তিৰ তত্ত্বাৱধানত এই মন্দিৰটো নিৰ্মাণ কৰা হৈছিলে মই তেওঁৰ পৰা অকণমান জানিবৰ কাৰণে চেষ্টা কৰিম দাদা অকণমান আগুৱাই আহিব কি ক'ব দাদা আজি ৰাতিপুৱাৰ পৰা ইয়াত এটা সুন্দৰ কাৰ্যসূচী আপোনালোকে লৈছে এটা সুন্দৰ আপোনালোকে এটা মন্দিৰ নিৰ্মাণ কৰিছে ইয়াত কেনেধৰণে কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতি বছৰতে আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীত আমি ইয়াত পাতিবলৈ হেৰি কৰিছোঁ ব্যৱস্থা লৈছোঁ গতিকে আমি যোৱা বছৰ দৰেও বা আগৰ কেইবছৰ দৰেও এই বছৰ বেলেগ উলহ মালহে আমি ইয়াত পাতিব ব্যৱস্থা কৰিছোঁ আমাৰ অহাকালি আজি আমাৰ প্ৰথম দিন আকৌ 3 দিন চলিব আমাৰ ইয়াতে 3 দিন পূৰ্ণ আমাৰ বেলেগ বেলেগ ধৰণৰ কাৰ্যসূচী আছে গতিকে আমি 3 দিনে আপোনালোকে ইয়াত মূলতঃ কিন্তু লক্ষ্মী পূজাটো খুব বৰ্ণাঢ্যভাৱে পাতে হয় 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 সেইটো আমি ইমান মানুহৰ সমাগম হয় আমাৰ বহুত মানুহ সমাগম হয় বহুতখিনি গাঁও আমাৰ আমি জনাত আপুনি এটা একক প্ৰচেষ্টাৰে এই মন্দিৰটো নিৰ্মাণ কৰিছিলে সেইটো হয় অৱশ্যে ৰাইজৰ সহায় সহযোগ আছে মোৰ পৰিয়ালৰ সহায় সহযোগ আছে হয় হয় নিশ্চিতভাৱে এইগৰাকী আৰকে আমি ৰবীন্দ্ৰ কছাৰী বুলি জানো ৰবীন্দ্ৰ কছাৰীৰ তত্ত্বাৱধানতে এই সুবিশাল এই লক্ষ্মী মন্দিৰটো নিৰ্মাণ কৰা হৈছিলে আৰু তাৰে এক ফলস্বৰূপে এই ৰাতিপুৱাৰ পৰা আজি ইয়াত লক্ষ্মী দেৱীৰ শ্ৰীচৰণত প্ৰাৰ্থনাৰে এই লক্ষ্মী পূজা আৰম্ভ হৈছে সকলোৰে শ্ৰীবৃদ্ধিৰ কামনাৰে এই লক্ষ্মী পূজা আৰম্ভ হৈছে